দাদাই আমাক চবকে ঠগাই কিনে গুচি গ'ল। মানে এনেকুৱা এটা অসুবিধা না, এতিয়া ঘৰত কান্দবা নোৱাৰোঁ মন খুলি কিনে, কাৰণ মাৰ আগত কান্দবা নোৱাৰা, মাৰ আগত কান্দলি মায়ে দুখ পাব। বাহিৰত যাই কিনে কান্দবাৰ কাৰণে বাহিৰত ওলবা দিয়া নাই, এনে এটা অৱস্থা। তাৰমানে কেতিয়াও ভবা নাছিলোঁ, তাৰমানে আমাক চবকে মানে ঠগাই কিনে গুচি গ'ল। আৰু ভগৱানো হাৰি গৈছে দাদাৰ ওচৰত, কাৰণ অসমবাসীৰ এনেকুৱা মৰম ভাল পোৱা আছে না, যে অসমত দাদাক কেতিয়াও মাৰি লৈ যাব নোৱাৰে। জমেও হাৰি গৈছে, অসমত মাৰি লৈ যাব নোৱাৰে, অসমৰ পৰাই দাদাক কেতিয়াও জমে নিব নোৱাৰে। সেইকাৰণে অসমৰ বাহিৰত গৈছে, অসমৰ বাহিৰত যোৱাৰ পাছত তাতে এনেকুৱা ঘটনা হ'ল। আৰু চবেই এতিয়ালৈকে এইটোৱে বিশ্বাস কৰিব পৰা নাই যে এইটো সঁচা ঘটনা। আৰু চবেই কৈ আছে দাদা আৰু নাই। এনেকুৱাকৈ একচুৱেলি কোৱাটো মই একেবাৰে ভাল পোৱা নাই। জুবিন দা আৰু নাই ক'ত নাই, দাদা কিয় নাই? কিয় দাদাৰ এনেকুৱা ঘটনা এটা গম পোৱাৰ পিছত কি কাৰোবাৰ কি দাদাৰ ওপৰত থকা সন্মান, ভালপোৱা, মৰম কি কমি গৈছে নেকি? নাই যোৱা না। যেতিয়ালৈকে আমাৰ মনত দাদাৰ কাৰণে ভালপোৱা, মৰম, সন্মান গোটেইখিনি যেতিয়ালৈকে আমাৰ মনত থাকিব, তেতিয়ালৈকে দাদাই আমাক এৰি যোৱা নাই। দাদা আমাৰ লগতে আছে, আমাৰ ইয়াতে আছে। দাদা কেতিয়াও এৰি যাব নোৱাৰে। দাদাক আমি জীয়াই ৰাখিম, কাৰণ আমাৰ মৰম, ভালপোৱা, সন্মান কেতিয়াও কমি নাযায়। তেতিয়ালৈকে দাদা আমাৰ লগতে জীয়াই থাকিব।